অসম মালাৰ ধন মুকলি নকৰাত ক্ষোভ ডিব্ৰুগড় লোকসভা সমষ্টিৰ একাংশ পৰিয়ালৰ 4 এপ্ৰিলৰ পূৰ্বে অসম মালাৰ ধন মুকলি কৰি নিদিলে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা বিফল কৰাৰ হুংকাৰ বালিজানৰ জাগৃতি যুৱক সংঘত সংবাদমেল সম্বোধন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ হৈ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদয়ে অসম মালাৰ অধীনস্থ পৰিয়ালে আন্দোলন কৰিলেহে ধন লাভ কৰে চৰকাৰে পূৰ্বতে বহু প্ৰতিশ্ৰুতি দি এতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বুলি ক্ষোভ ক্ষতিগ্ৰস্ত পৰিয়ালৰ যদিহে 4 এপ্ৰিলৰ পূৰ্বে চৰকাৰে ধন মুকলি নকৰে তেন্তে মুখ্যমন্ত্ৰীৰ বুঢ়ীদিঙত হ'ব লগা নিৰ্বাচনী প্ৰচাৰ বিফল কৰাৰ হুংকাৰ অসম মালাৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ 5 এপ্ৰিলত হিমন্ত বিশ্ব শৰ্মা ইয়াতে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বালিজানৰ ৰাজহুৱা খেলপথাৰলৈ আহিব ৰাস্তাত গণতান্ত্ৰিক মাধ্যমেৰে ভুক্তভোগী পৰিয়ালে আগচি লৈ আগভেটা দি তেখেতৰ পৰা হুবহু কথা বতৰাখিনি বুধিবৰ কাৰণে আমি চেষ্টা কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হোমৱৰ্ক আছে তেওঁ যতেই আহে যেতিয়াই যাৰ লগতে মুখামুখি হয় তেওঁ হাজুৱে হৈ আহে সেই কথা বতৰাবিলাক উত্তৰ দিবৰ কাৰণে হেয়া লাগিলে আপোনালোকৰ মিডিয়াৰ বন্ধুবিলাকে এই অঞ্চলত কি প্ৰশ্ন কৰিব এই কথা বতৰাবিলাকৰ উত্তৰ দিবৰ কাৰণে তেওঁ হাজু হৈ আহে এতিয়া আমাৰ কথাটো হৈছে তেওঁ অসম মালাৰ বিষয়টোৰ ওপৰতো হোমৱৰ্ক কৰি আহিব লাগে আৰু আমি যদি আমাৰ উত্তৰবিলাক তেওঁ দিব নোৱাৰে ভুক্তভোগী পৰিয়ালৰ ইমান কাছৰ গতিৰে ইমান লেহেমীয়া গতিৰে ক্ষতিপূৰ্ণ পইচা কেইটা যে দি আছে এই কথা বতৰাবিলাক যে আমি কৈ আছো আন্দোলন কৰিলেহে পইচা 20 জনক ভৰাই দিয়ে আমাৰ যিজন নতুনকৈ আমি সমষ্টিৰ অন্তৰ্ভুক্ত হৈছোঁ ডিগবৈ সমষ্টি এমএলএক আগচি ধৰিলেহে 100 জন মানক ক্ষতিপূৰ্ণ পইচা কেইটা ভৰাই দিয়ে এই কাৰবাৰবিলাক যে হৈ আছে ইয়াৰ প্ৰতিটোৰে উত্তৰবিলাক দিব লাগিব এই কথাটো একেবাৰে স্পষ্ট এতিয়া আমি ক'ব বিচাৰিছো যে 4 এপ্ৰিললৈকে সময়সীমা বান্ধি দিছো 4 এপ্ৰিললৈকে যদি আমাৰ প্ৰতিজন ভুক্তভোগী পৰিয়ালৰ মোবাইলত যদি মেছেজ কেইটা আহে ক্ষতিপূৰণৰ যিকেইটা এলাৰ্ট আহি যায় ভাল কথা যদি নাহে 5 তাৰিখে কিন্তু বিজেপিৰ এই নিৰ্বাচনী প্ৰচাৰখন ইয়াতে বন্ধ হ'ব লাগে ইয়াতে আকৌ মিছামিছি প্ৰতিশ্ৰুতি এগাল দিবহি নালাগে আগৰ প্ৰতিশ্ৰুতিবিলাকে হৈ উঠা নাই আমাৰ সতীৰ্থ বিদ্যুৎ চুডলে কৈছিল ইয়াতে ব্লক খণ্ড বিষয়া কাৰ্যালয় ইয়াতে স্থাপন কৰাৰ কথা আছিল বখমাজানত হৈ নুঠিল আৰু বিভিন্ন আবহাওয়াৰ কথা বতৰাবিলাক আছে বুঢ়ীদিঙক লৈ এই কথা বতৰাবিলাক হৈ নুঠিল সেয়েহে এনেধৰণৰ মিছা প্ৰতিশ্ৰুতি দিবৰ কাৰণে আকৌ পুনৰবাৰ আহিব নালাগে 5 তাৰিখে আমি এই কাৰ্যসূচীটো যিকোনো ধৰণেৰে আমাৰ যদি পইচা কেইটা এৰি নিদি আমি ফ্লপ কৰাবৰ কাৰণে কেনেকৈ বিফল কৰিব পৰা যায় গণতান্ত্ৰিক মাধ্যমেৰে এই কাৰবাৰটো আমি যে কৰিম এই কথাটো একেবাৰে